নিশ্চয় হ'ব। এইটো আচলতে মোৰ তেজৰ সম্পৰ্ক, এইটো মোৰ কোনো মানে ধৰক কিবা এটা বিবেচনাৰ কথাই নহয়। মই দল কৰিছোঁ, মই ভাৰতীয় অসম গণ পৰিষদ দলৰ এজন কৰ্মী হিচাপে। তেখেত হ'ল ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী, মই অসম গণ পৰিষদ দলৰ কৰ্মী। গতিকে দলৰ যিটো মানে ধৰক এইটো দলৰ যিটো সাংগঠনিক স্থিতিৰ যিটো ধৰ্ম, সেইটো ৰক্ষা কৰি ঊৰ্ধ্বতম কৰ্তৃপক্ষ যদি আমাক যদি সেই সুবিধা দিয়ে, মই ভাতৃ হ'লেও মই প্ৰতিদ্বন্দ্বী হ'বলৈ আজি তাৰিখতো প্ৰস্তুত। 2026 বৰ্ষত যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনৰ ক্ষেত্ৰত আমাৰ মাজুলীত যেনেধৰণৰ তৎপৰতা হৈছে, এই তৎপৰতাখিনি আমি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি অৱগত কৰি আহিছোঁ। আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষও আমাৰ যি ইচ্ছা, এই ইচ্ছাক ঊৰ্ধ্বতম কৰ্তৃপক্ষও আমাক আশ্বাস দিছে। গতিকে এই আশ্বাসতেই আমি সবল নেতৃত্বৰ কাৰণে আজি প্ৰতিটো ৱাৰ্ডত আমি লাগি আছোঁ। না, প্ৰত্যেকটো দলৰে নিজা নিজা আপোনাৰ সাংগঠনিক স্থিতি সবল কৰাৰ ক্ষেত্ৰত নিজা নিজা ষ্ট্ৰেটেজিজ থাকে। ঠিক তেনেদৰে আমাৰ অসম গণ পৰিষদ দলেও তেনেধৰণৰ আমি অলপ হেৰি কৰিছোঁ। আৰু এইটোও ক'ব লাগিব যে আজি অসম গণ পৰিষদ দল, সন্মিলিত গণশক্তি আৰু ভাৰতীয় জনতা পাৰ্টীৰ ক্ষেত্ৰত মিত্ৰতাৰ যিটো সোৱাদ, এই সোৱাদটো কিন্তু আমি নাপালোঁ। সঁচাই আজি আমি সেইটোৰ ক্ষেত্ৰত ক্ষোভিত, আৰু এইটো আমি কেন্দ্ৰীয় নেতৃত্বকো আমি জনাইছোঁ। আৰু এতিয়াও মই ক'ব পাৰোঁ যে অসম গণ পৰিষদ দলৰ ক্ষেত্ৰত মিত্ৰতাৰ ক্ষেত্ৰত আমি যিটো ভাৰতীয় জনতা পাৰ্টীৰ লগত যিখিনি আমাৰ মিত্ৰতা সমন্বয় পাব লাগিছিলে, এইটো আমি পোৱা নাই। আৰু এটা কথা ক'ব পাৰি, সিদিনাখন আমাৰ ভাৰতীয় জনতা পাৰ্টী মিত্ৰতাৰ ক্ষেত্ৰত আমাক 300 আপোনাৰ অৰুণোদয় ফৰ্ম দিছিলে। আৰু এই অৰুণোদয় ফৰ্মটো দিয়াৰ পিছত আমাক এনেকুৱা এটা ভেকু ভাওনা কৰিলে যে ভাৰতীয় জনতা পাৰ্টীৰ পৰা যিসকল অৰুণোদয় ফৰ্ম দিয়া হ'ল, তেখেতসকলৰ পইচাবিলাক অলৰেডি একাউণ্টত সোমালে। কিন্তু আমাৰ মিত্ৰ দল হিচাপে আমি 300 ফৰ্ম যিটো জমা দিছিলোঁ, এইটো আজি তাৰিখলৈকে আমাক পইচা কোনো সোমোৱা নাই আৰু পৰ্টেলতো সন্নিৱিষ্ট হোৱা নাই। এইটো কিন্তু দুখৰ বিষয়। আৰু আকৌ এবাৰ কৈছোঁ যে মিত্ৰতাৰ ক্ষেত্ৰত আজি 10 বছৰে আমি অসম গণ পৰিষদ দলে মাজুলীত যেনেধৰণৰ এটা সোৱাদ পাব লাগিছিলে, এইটো কিন্তু আমি প্ৰতিটো মুহূৰ্তত বঞ্চিত হিচাপে মৰ্মে মৰ্মে অনুভৱ কৰোঁ। আমি নিৰ্বাচন খেলাটো আমাৰ একদম 110% খাটাং। নাই, আমাক ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাক এইটো আমি আস্থা আৰু আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। আৰু আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত সেইটো সম্পূৰ্ণৰূপে আলোচনা কৰা আছে। তেখেতসকলৰ যিটো আস্থা, সেইটো কিন্তু আমাৰ যি ভবা সেইমতেই তেখেতসকলৰ আস্থাটো আমি পাম বুলি আমি আশাবাদী। কেন্দ্ৰীয় নেতৃত্বই বিবেচনা এটা কৰিব, বন্ধুত্বসুলভ হ'লেও আমাক খেলিবলৈ আমাক সুবিধা প্ৰদান কৰিব বুলি এতিয়াও আমি আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।